নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল, লগতে অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়সূচী, কোন ৰাশিয়ে উন্নতি পাব আৰু কোনে সাৱধান হ'ব লাগিব, সকলো তথ্য বিতংভাৱে জানিবলৈ ভিডিঅ'টো শেষলৈ চাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, পঞ্জিকা অনুসৰি আজি জুন মাহৰ 22 তাৰিখ, আহাৰ মাহৰ 7 তাৰিখ দেওবাৰ। আজি অম্বুবাচীৰ প্ৰবৃত্তিৰ সময় বিয়লি 2:56 আৰু নিবৃত্তি 26 জুন পুৱা 3 বজাত। তিথি কৃষ্ণা দ্বাদশী, নক্ষত্ৰ ভৰণী, যোগ সুকৰ্মা যোগ, কৰণ কৌলবকৰণ আৰু জন্ম ৰাশি যদি চোৱা হয় মেঘ ৰাশি। সূৰ্য উদয় হ'ব আজি সূৰ্যৰ উদয় সময় 4:35 আৰু সূৰ্য অস্ত হ'ব আপোনাৰ 6:14। প্ৰিয় দৰ্শক, এতিয়া আমি গম পাম যে আজি আপোনাৰ মেঘ ৰাশি, আজি প্ৰথম ৰাশি আজি মেঘ ৰাশিৰ দিনটোৰ যদি ৰাশিফল যদি চোৱা হয়, ভাগ্যৰ ৰং আপোনাৰ ৰঙা, ভাগ্যৰ সংখ্যা 9। কামৰ যদি দিশটো যদি চোৱা হয়, নতুন আৰম্ভণিৰ বাবে এইটো এটা অনুকূল সময়, সাহসেৰে সিদ্ধান্ত ল'ব। প্ৰেম যদি চোৱা হয়, পুৰণি কাজিয়াবোৰ সাৱধান কৰিব পাৰি। আৰু স্বাস্থ্যৰ যদি চোৱা হয়, আপোনাৰ শক্তি থাকিব। আৰু প্ৰতিকাৰ হনুমানজীক আপুনি সেন্দুৰ অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আজিৰ দিনটোৰ যদি ৰাশিফল চোৱা হয়, আজি আপোনাৰ ভাগ্যৰ ৰং গোলাপী, ভাগ্যৰ সংখ্যা 6। আৰু কামৰ যদি চোৱা হয়, আপোনাৰ কামৰ দিশটো বিনিয়োগ লাভজনক হ'ব পাৰে, কিন্তু বুদ্ধিমানৰ দৰে সিদ্ধান্ত লব। প্ৰেম যদি চোৱা হয়, আপোনাৰ সংগীৰ সৈতে সুখৰ সময় কটাব। স্বাস্থ্য আপোনাৰ কঁকালৰ বিষ হ'ব পাৰে, আৰু প্ৰতিকাৰ লক্ষ্মী দেৱীক আপুনি পূজা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ দিনটোৰ ৰাশিফল শিতানত যদি চোৱা হয়, ভাগ্যৰ ৰং সেউজীয়া, ভাগ্যৰ সংখ্যা 5। আৰু কামৰ দিশ যদি চোৱা হয়, বাকী থকা কামবোৰ আপোনাৰ সম্পূৰ্ণ হ'ব। আপোনাৰ কথা বতৰা জৰিয়তে কাম কৰা হ'ব। আৰু প্ৰেমৰ দিশ যদি চোৱা হয়, বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'ব পাৰে। স্বাস্থ্য চিন্তা পৰিহাৰ কৰক, ধ্যান কৰক। আৰু প্ৰতিকাৰ শ্ৰী গণেশজীক আপুনি দুবৰি বন আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, ভাগ্যৰ ৰং বগা, ভাগ্যৰ সংখ্যা 2। আৰু আপোনাৰ নতুন দায়িত্ব পাব পাৰে। আৰু ভাৰসাম্য বজাই ৰাখক। আপোনাৰ দিনটো আৱেগিকভাৱে অলপ অস্থিৰ হৈ পৰিব, আৰু আপোনাৰ পাচন তন্ত্ৰৰ সমস্যা হ'ব পাৰে। আৰু প্ৰতিকাৰ যদি চোৱা হয়, আপোনাৰ শিৱলিংগক আপুনি পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় আপোনাৰ সিংহ ৰাশি যিসকল জাতক জাতিকা আছে আজি দিনটোৰ ৰাশি ফলাফল যদি চোৱা হয়, ভাগ্যৰ ৰং সোণালী, ভাগ্যৰ সংখ্যা 1। আৰু আপোনাৰ আত্মবিশ্বাসে সফলতা কঢ়িয়াই আনিব। আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্কত উষ্ণতা বাঢ়িব, আৰু আপোনাৰ শাৰীৰিক ক্লান্তি হ'ব পাৰে। আপোনাৰ প্ৰতিকাৰ যদি চোৱা হয়, সূৰ্যক পানী আগবঢ়ক, আদিত্য হৃদয় স্তোত্ৰ পঢ়ক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি ৰাশি যদি চোৱা হয় আপোনাৰ কন্যা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশি ফলাফল যদি চোৱা হয়, ভাগ্যৰ ৰং আকাশী নীলা, আৰু ভাগ্যৰ সংখ্যা 5। আৰু যদি আপোনাৰ বুদ্ধিমান ৰূপে আপুনি কাম কৰক, এটা ডাঙৰ কথা হ'ব পাৰে। আপোনাৰ ভুল বুজাবুজি, প্ৰেমৰ দৃষ্টিত যদি চোৱা হয়, ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। আৰু আপোনাৰ ছালৰ লগত আপোনাৰ জড়িত সমস্যা হ'ব পাৰে। প্ৰতিকাৰ যদি চোৱা হয়, তুলসী গছক আপুনি পানী দিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে যদি আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয়, ভাগ্যৰ ৰং নীলা, ভাগ্যৰ সংখ্যা 6। আৰু আপোনাৰ দলীয় কামত আপুনি সফল হ'ব পাৰিব। আৰু আপোনাৰ প্ৰেমৰ যদি চোৱা হয়, আপোনাৰ পত্নীৰ পৰা হয়তো এটা ছাৰপ্ৰাইজ আপুনি পাব পাৰে। আৰু স্বাস্থ্যৰ দিশটো যদি চোৱা হয়, আপোনাৰ টোপনিৰ অভাৱ হ'ব পাৰে। আৰু প্ৰতিকাৰ যদি চোৱা হয়, ভগৱান কৃষ্ণক আপুনি ঘিউ অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় আপোনাৰ বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজি দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, ভাগ্যৰ ৰং ৰঙা, ভাগ্যৰ সংখ্যা 9। আৰু আপোনাৰ খং নিয়ন্ত্ৰণ কৰক, নহ'লে বিবাদ হ'ব পাৰে। আৰু আপুনি পুৰণি প্ৰেমিকক লগ পোৱাৰ সম্ভৱ আছে। আৰু আপোনাৰ মূৰৰ বিষৰ পৰা আঁতৰি থাকিব লাগিব। আৰু প্ৰতিকাৰ যদি চোৱা হয়, মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি জপ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় প্ৰিয় দৰ্শক, ধনু ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয়, ভাগ্যৰ ৰং হালধীয়া, ভাগ্যৰ সংখ্যা 3। আৰু নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে দিনটো একেবাৰেই উপযুক্ত। আৰু আপোনাৰ সম্পৰ্ক আৰু মজবুত হৈ পৰিব প্ৰেমৰ দিশত। আৰু স্বাস্থ্যৰ যদি চোৱা হয়, গাঁঠিৰ বিষৰ পৰা আপুনি সকাহ পাব পাৰে। আৰু প্ৰতিকাৰ যদি চোৱা হয়, এজোপা আহঁত গছত আপুনি বন্তি আপুনি দিলে আপোনাৰ কাৰণে শুভ দেখা গৈছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, ভাগ্যৰ ৰং ধূসৰ, আৰু আপোনাৰ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 8। আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম ফলত অগ্ৰগতি হ'ব পাৰে। আৰু আপোনাৰ প্ৰেমৰ যদি চোৱা হয়, আপুনি হয়তো অকলশৰীয়া অনুভৱ কৰিব পাৰে। আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ প্ৰতিকাৰ যদি চোৱা হয়, শনি ভগৱানক তেল আগবঢ়াওক।
প্ৰিয় দৰ্শক ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় ভাগ্যৰ ৰং বেঙুনীয়া, ভাগ্যৰ সংখ্যা 7 আৰু আপুনি কাৰিকৰী ক্ষেত্ৰৰ লোক জাতক জাতিকাসকল উপকৃত হ'ব আৰু আপোনাৰ নতুন মানুহৰ লগত সংযোগ হ'ব পাৰে আৰু চকুৰ পৰীক্ষা কৰক আৰু আপোনাৰ প্ৰতিকাৰ যদি চোৱা হয় গৰু এটাক আপুনি ৰুটি খোৱালে আপোনাৰ কাৰণে ভাল আছে। প্ৰিয় দৰ্শক ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় ভাগ্যৰ ৰং পাতল হালধীয়া, ভাগ্যৰ সংখ্যা 3 আৰু আপুনি ভবাতকৈ বেছি লাভ পাব পাৰে। আৱেগিক সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ উঠিব আৰু এলাৰ্জিৰ পৰা সাৱধান হওক আৰু প্ৰতিকাৰ যদি চোৱা হয় আপোনাৰ বিষ্ণু সহস্ৰ নাম আবৃত্তি কৰক। গতিকে প্ৰিয় দৰ্শক আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।